Guwahati at gunpoint. Namaskar, apuni sai ase News 18 Assam Northeast eya Good Morning 18. Moi Jayanta Madhav Goswami. Gang of Sixor an eta obhijuktok greptar. Sombare nikha greptar kora hol Elbin namor obhijuktok. Japorigugor paharar pora greptar kora hoise Elbinok, Ranjit Bora hottakandore jorito Elbin, All Assam Liberation National Army সদস্য Elbin. Lokhimpuror eta sancholokor dokaiti kandoto jorito asil Elbin. 2022 চনৰ মাৰ্চ মাহত এজন লোকৰ পৰা লুটিছিল 11 লাখ টকা শাহ আলম তালুকদাৰৰ স্বীকাৰোক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে এলবিনক সম্প্ৰতি দিছপুৰ আৰক্ষীয়ে গোপন স্থানত ৰাখিছে ধৃত এলবিনক গ্যাং অফ 6 এই গ্যাং অফ 6ৰ 5 সদস্যক ইতিমধ্যে মহানগৰ আৰক্ষী কামৰূপ আৰক্ষী আৰু নলবাৰী আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল বাদ পৰি ৰৈছিল আন এটা অভিযুক্ত আন এটা দুৰ্ধৰ্ষ ডকাইত আৰু এই ডকাইটক অৱশেষত আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল মহানগৰীৰ জাপৰিগুগৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল গ্ৰেপ্তাৰ কৰা হৈছে এই দুৰ্ধৰ্ষ ডকাইটক টিভিৰ পৰ্দাত এই মুহূৰ্তত আপুনি প্ৰত্যক্ষ কৰিছে এয়া হৈছে ৰঞ্জিত বৰাক হত্যা কৰা হৈছিল ৰঞ্জিত বৰাক হত্যা কৰিছিল গ্যাং অফ 6 এ মহানগৰীৰ পাঞ্জাবাৰীত দিন দুপৰতে বেংকত ধন জমা দিবলৈ অহাৰ সময়ত শূন্য দূৰত্বৰ পৰা গুলিয়াই দুৰ্বৃত্তই হত্যা কৰিছিল আৰু সেই হত্যাকাণ্ডত জড়িত আছিল গ্যাং অফ 6 আৰু এই গ্যাং অফ 6ৰ এটা অপৰাধীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে এই মুহূৰ্তত আমি জনাইছো গ্যাং অফ 6ৰ পলাতক অৱস্থাত থকা 6 নম্বৰ সদস্যজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল অতীত সাংবাদিক ভাস্কৰ জ্যোতি আছে আমাৰ সৈতে সংযুক্ত হৈ ভাস্কৰ অৱশেষত আৰক্ষীয়ে আন এক সফলতা যে অন্যতম আন এটা অভিযুক্ত 6 নম্বৰ সদস্য দুৰ্ধৰ্ষ ডকাইত এলবিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে হয় এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ বুলি ক'ব লাগিব এই মুহূৰ্তত যে যি গ্যাং অফ 6ৰ অন্যতম আন এজন যি সদস্য বুলি কোৱা হৈছিল নাম হৈছে এলবিন আৰু এলবিন হৈছে অল আছাম লিবাৰেশ্যন নেশ্যনেল আৰ্মিৰ এটা দুৰ্ধৰ্ষ সদস্য আৰু সেই দুৰ্ধৰ্ষ সদস্য এলবিনে এই যি গ্যাং অফ 6ৰ অন্যতম সদস্য আছিলে জাপৰিগুগৰ এটা পাহাৰত দুৰ্গম পাহাৰত তেওঁ আত্মগোপন কৰি আছিল আৰু তাৰ পৰাই পুৱতি নিশা দিছপুৰ আৰক্ষী মহানগৰ ক্ৰাইম ব্ৰাঞ্চ বা এটা বৃহৎ দলে অভিযান চলাই পুৱতি নিশাৰ ভাগত তেওঁ গ্ৰেপ্তাৰ কৰা বুলি জানিবলৈ পাইছো আৰু যিগৰাকী এই গ্যাং অফ 6ৰ আমি যি পৰিচালক যিগৰাকী আচলতে মাষ্টাৰমাইণ্ড আছিল বুলি কৈছিলো শাহ আলম সেই শাহ আলমৰ স্বীকাৰোক্তিৰ ভিত্তিত আচলতে অভিযান চলোৱা আছিলে আৰু সেই অভিযানৰ কালতেই পুৱতি নিশাৰ ভাগত আচলতে এলবিনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পাইছো কিন্তু এই মুহূৰ্তলৈ তদন্তৰ খাতিৰত কোনো ধৰণৰ তথ্য দিব খোজা নাই আৰক্ষী ফালৰ পৰা আৰু যিটো 9mm পিষ্টলৰ কথা কৈ থকা হৈছে আৰু সেই 9mm পিষ্টলটো উদ্ধাৰ হৈছে নাই সেয়া আচলতে এই মুহূৰ্তলৈ নিশ্চিতভাৱে তথ্য দিব খোজা নাই হয়তো কিছুমান পাছত তেওঁলোকে আৰক্ষীয়ে এই গোটেই বিষয়টো সম্পৰ্কত হয়তো তেওঁলোকে অৱগত কৰিব যি নহওক এটা ব্ৰেকিং নিউজ এটা ভাল খবৰ অৱশেষত 6 নম্বৰ যিজন গ্যাং অফ সদস্যৰ ডকাইত সেই ডকাইতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল আৰু এই এলবিন আচলতে লখিমপুৰত এটা ডকাইতি কাণ্ড সংঘটিত হ'ল 2022 চনত এজনৰ পৰা প্ৰায় 11 লাখ টকা লুটি নিছিলে অকলেই এই এলবিনে সেই লখিমপুৰতো সেই আচলতে গোচৰ আছিলে গতিকে গোটেই বিষয়বোৰ সামৰি আচলতে এই মুহূৰ্তত এক গোপন স্থানত ৰাখি এলবিনক সোধা পোছা কৰি থকা হৈছে যিহেতু শাহ আলমৰ ভাষ্যৰ ভিত্তিত আচলতে গ্ৰেপ্তাৰ কৰা হৈছে গতিকে এই মুহূৰ্তলৈ বহু প্ৰশ্নবোধক আছে যে তেওঁৰ পৰা 9mm পিষ্টলটো পাইছে নে নাই আৰু গ্যাং অফ 6ৰ প্ৰকৃত সদস্য যদিও হয় বা তেওঁ সেই ৰঞ্জিত বৰা হত্যাকাণ্ডৰ লগত তেওঁ জড়িত আছে নে নাই সেই সকলোসমূহ তেওঁ এই মুহূৰ্তত হয়তো সোধপোছ কৰি থকা আছে আৰু তাৰ পাছতে তেওঁলোকে আৰক্ষীয়ে সংবাদ মাধ্যমত এই বিষয়টো সন্মুখত মুখ খুলিব জয়ন্ত ভাস্কৰ গ্যাং অফ 6 আসলতে এটা বৃহৎ যে নেটৱৰ্ক দেখিবলৈ পোৱা হৈছে বিভিন্ন স্থানত ডকাইতি লুটপাটৰ ঘটনা সংঘটিত কৰি আহিছে কাৰণ ধন থকা ব্যক্তিৰ তথ্য তেওঁলোকৰ হাতত থাকে আৰু সেই অনুসৰি তেওঁলোকে টাৰ্গেট কৰে আৰু তাৰ পিছত অপাৰেচনত নামি পৰে অভিযানত নামি পৰিছে আমি কালিও জনাইছিলো আপুনি জনাইছিল যে সাংসাৰীৰ পৰা 31 লাখ টকা লুট কৰিছিল গুৱাহাটী মহানগৰীৰ কেইবা স্থানত এনেকুৱা ধৰণৰ ধন লুটৰ ঘটনাত লিপ্ত আছিল এই গ্যাং অফ 6 লগতে এলবিনৰ তথ্য আপুনি জনাইছে এই গ্যাং অফ 6ত এই 6 জনে আছে নে আৰু হয়তো সদস্য থাকিব পাৰে এই খণ্ডত কিবা তথ্য লাভ কৰিছে নেকি আৰক্ষীয়ে আমি শেহতীয়াকৈ এই গ্যাং অফ 6 খণ্ডত আমি কিছু তথ্য দিব খুজিছো যে 2003 চনৰ পৰা এই যিটো 6 জন সদস্যই 2003 চনৰ পৰা তেওঁলোকে এই ডকাইতি কামত নামিছিলে আৰু তাৰে 2003 হয়তো 2004 মানত তেওঁলোকে কেইজনমান সদস্য গ্ৰেপ্তাৰ হৈছিল 5 বছৰ জেল খাব লগা হৈছিল আৰু জেল খাই
যদিও আহিও পুনৰ আচলতে শাহ আলম কিন্তু সেই সময়ত তেওঁলোক জেলত যোৱা নাছিলে পুনৰ তেওঁলোকে 2008 পৰা 9 চনৰ ভিতৰত তেওঁলোকে পুনৰ একলগ হৈছিলে আৰু য'ত নেতৃত্ব লৈছিল শাহ আলমৰ নেতৃত্বত আকৌ তেওঁলোকে ভিন্ন প্ৰান্তত ডকাইতি আৰম্ভ কৰিছিলে আৰু শেহতীয়াকৈ প্ৰায় 2-3 বছৰৰ ভিতৰত তেওঁলোকে অতি সক্ৰিয় হৈ পৰিছিলে তেওঁলোকে যোৱা 2-3 বছৰত অধিক সক্ৰিয় হৈ কেইবাটাও চাঞ্চল্যকৰ লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত কৰিছিল এই গ্যাং অফ ছিক্সে এই গ্যাং অফ ছিক্সে এক প্ৰকাৰ আৰক্ষী মূৰৰ কামোৰণি সৃষ্টি কৰিছিল আৰু অৱশেষত গ্যাং অফ ছিক্সৰ আটাইকেইটা দুৰ্ধৰ্ষ সদস্য জালত পৰিল আৰক্ষীৰ ধন্যবাদ ভাস্কৰ ৰাজ্যত পুনৰ অপৰাধীলৈ আৰক্ষীৰ গুলীচালনা বৰপেটা ৰোডত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়া বিশা মিয়া আৰক্ষীৰ নিৰ্দেশ নামানি বেলেনো বাহন লৈ পলায়ন কৰিছিল আৰক্ষীয়ে খেদি মাজগাঁৱত গুলীবিদ্ধ কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক কান্ধত গুলী লগা বিশা মিয়াক BMCHত ভৰ্তি কৰোৱা হৈছে বাহনখনত থকা আন দুটা ড্ৰাগছ সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰা হৈছে ইনামুল হক আৰু বিল্লাল হুছেইনক ড্ৰাগছ সৰবৰাহকাৰী দলটোৰ পৰা জব্দ কৰা হৈছে নগদ 15 লাখ টকা গোবৰ্ধনা আৰক্ষীৰ অভিযানত গুলীবিদ্ধ হয় বিশা মিয়াৰ ঘৰ বৰপেটাৰ ভালুকি গাঁৱত বুলি জানিব পৰা হৈছে পুনৰ অপৰাধীলৈ আৰক্ষীৰ গুলীচালনা বৰপেটা ৰোডত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীত আহত হয় কুখ্যাত ড্ৰাগছ মাফিয়া বিশা মিয়া আৰক্ষীৰ নিৰ্দেশ নামানি বেলেনো বাহন লৈ পলায়ন কৰিছিল দলটোৱে আৰক্ষীয়ে খেদি মাজগাঁৱত গুলীবিদ্ধ কৰে ড্ৰাগছ সৰবৰাহকাৰীটোক কান্ধত গুলী লাগিছে আঘাতপ্ৰাপ্ত বিশা মিয়াক BMCHত ভৰ্তি কৰোৱা হৈছে লগতে বাহনখনত থকা আন দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে ইনামুল হক আৰু বিল্লাল হুছেইনকো গ্ৰেপ্তাৰ কৰা হৈছে বাহনখনৰ পৰা অৰ্থাৎ দলটোৰ পৰা জব্দ কৰা হৈছে 15 লাখ টকা গোবৰ্ধনা আৰক্ষীৰ অভিযানত গুলীবিদ্ধ হয় এই কুখ্যাত ড্ৰাগছ মাফিয়াটো বিশা মিয়াৰ ঘৰ বৰপেটাৰ ভালুকি গাঁৱত তুৰস্ক আৰু সিৰিয়াত প্ৰলয়ংকাৰী ভূমিকম্পত নিহতৰ সংখ্যা বৃদ্ধি পাইছে প্ৰতি মুহূৰ্তত বাঢ়িছে মৃতকৰ সংখ্যা প্ৰলয়ংকাৰী ভূমিকম্পত 4300ৰো অধিক লোকৰ মৃত্যু হৈছে তুৰস্কত মৃতকৰ সংখ্যা 2900ৰো অধিক আনহাতে সিৰিয়াত নিহত হৈছে 1400ৰো অধিক লোক দুয়োখন দেশতে 10 সহস্ৰাধিক লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে এতিয়াও ধ্বংসস্তূপৰ তলতে আবদ্ধ হৈ আছে বহু লোক সময় যোৱাৰ লগে লগে প্ৰলয়ংকাৰী ভূমিকম্পৰ ধ্বংসলীলাসমূহ পোহৰলৈ আহিছে ইটোৰ পিছত সিটো অট্টালিকা সুচুৰময় হৈ পৰাৰ পিছত এই ধ্বংসস্তূপৰ মাজত এতিয়া দুৰ্গতসকলৰ সন্ধানত যুদ্ধগতিত নামিছে প্ৰশাসন তীব্ৰগতিত এই উদ্ধাৰ অভিযান চলাই থকা হৈছে আনহাতে অন্যান্য দেশসমূহেও তুৰস্ক আৰু সিৰিয়ালৈ সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে 4 সহস্ৰাধিক লোকৰ মৃত্যু হৈছে নিহতৰ সংখ্যা হতাহতৰ সংখ্যা পুনৰ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে কাৰণ উদ্ধাৰ অভিযান বহু বাকি আছে বহু অট্টালিকা সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে তাজপাতৰ দৰে খহি পৰিছে বৃহৎ অট্টালিকা এনেদৰে ভূমিকম্পই ধ্বংসলীলা চলালে ভূমিকম্পই বিভীষিকাৰ সৃষ্টি কৰিলে তুৰ্কী আৰু সিৰিয়াত আৰু এই ধ্বংসস্তূপৰ মাজত অব্যাহত আছে উদ্ধাৰ অভিযানত সহায় কৰিবৰ বাবে ভাৰতৰ NDRFৰ দল ৰাওনা হৈছে দুটা NDRFৰ দল তুৰস্কলৈ গৈছে দুইটা দলত আছে NDRFৰ 101জন জোৱান গাজিয়াবাদৰ 8 APBN কলকাতাৰ 2nd APBNৰ জোৱানে সহায় কৰিব উদ্ধাৰ অভিযানত বিশেষভাৱে প্ৰশিক্ষিত কুকুৰৰ দলো গৈছে NDRF দলটোৰ সৈতে ইতিমধ্যে ভাৰতৰ পৰা এনেদৰে সহায়ৰ হাত আগবঢ়া হৈছে উদ্ধাৰ অভিযানৰ বাবে দুটাকৈ NDRFৰ বৃহৎ দল প্ৰেৰণ কৰা হৈছে তুৰস্কলৈ ধ্বংসস্তূপৰ মাজত এতিয়া দুৰ্গতসকলৰ কেৱল আৰ্তনাদ শুনিবলৈ পোৱা হৈছে চৌদিশে কেৱল এতিয়া মৃত্যুৰ কিৰিলি তুৰস্ক আৰু সিৰিয়াত
Bir çocuk 3 gün için yaşadı. Şu an deprem meydana geliyor. Şu an gördüğünüz gibi deprem. Furkan orayı çek, orayı. Deprem meydana geldi şu anda. আৰু এইখিনি Şu anda মুহূৰ্তত আমি deprem দেখুৱাইছো meydana geldi. কেমেৰাত Bakar বন্দী হোৱা ভূমিকম্পৰ Deprem প্ৰবল meydana geldi. জোকাৰণি দৃশ্য এটা স্থায়ী টিভি চেনেলত Evet. এগৰাকী সাংবাদিকে লাইভ ৰিপৰ্টিং কৰি Şu থকাৰ an সময়তে 2000 'ın yıkıldığını জোকাৰি গ'ল görebiliyoruz. তুৰস্ক Şu an লগে devam লগে ediyor. হোৱা Hala দোৱা লাগে সমগ্ৰ depremin অঞ্চলটোত sürdüğünü söyleyebiliriz. প্ৰথমে অহা ভূমিকম্পই Evet, ধ্বংসলীলা enkaz চলোৱা kurtarmaya স্থানত çalışan উদ্ধাৰ অভিযান vatandaşlar da চলি থকাৰ সময়তে deprem আহিছিল nedeniyle etkilendi. আনটো Yanda ভূমিকম্প bulunan bir binanın yıkıldığını söyleyebiliriz. Kameraman arkadaşım diğer tarafı da göstersin. Diğer tarafta da bir binanın yıkıldığını söyleyebiliriz. Evet, vatandaşlar şu anda devam ediyor. Şu an hala deprem devam ediyor. İkisi çocuk 3 gün için yaşadı. Şu an deprem meydana geliyor. Şu an gördüğünüz gibi deprem. Furkan orayı çek, orayı. Deprem meydana geldi şu anda. Şu anda deprem meydana geldi. Kayıtta mısın? Deprem meydana geldi. Evet. Şu an iki binanın yıkıldığını görebiliyoruz. Şu আৰু anda এনেদৰে লাইভ ৰিপৰ্টিং কৰি থকাৰ সময়ত ভূমিকম্পৰ জোকাৰণি যি কেমেৰাত বন্দী হ'ল আৰু এয়া আমি দেখুৱাইছোঁ প্ৰবল ভূমিকম্পত টাছৰ তুৰূপৰ দৰে খহি পৰিল ইটোৰ পিছত সিটোকৈ সুউচ্চ অট্টালিকা খহি পৰিছে 11 মহলীয়া অট্টালিকা ভাঙি চুৰমাৰ হৈছে ইটোৰ পিছত সিটো শ্বপিং মল তথা বিভিন্ন কাৰ্যালয় তুৰস্কৰ দৰে সিৰিয়াৰ বহু অঞ্চলতো ভূমিকম্পৰ জোকাৰণিয়ে ধ্বংসস্তূপৰ সৃষ্টি কৰিছে মধ্য সিৰিয়াত হামা চহৰত কেইবাটাও বহুমহলীয়া ভৱন ধ্বংসপ্ৰাপ্ত হৈছে স্বাভাৱিকতেই এটা বৃহৎ ভূমিকম্পৰ পিছত অঞ্চলটোত অনুভূত হৈছে বহুকেইটা সৰু বৰ কম্পন হয়তো আৰু 2 দিন ধৰি অঞ্চলটোত সৰু বৰ জোকাৰণি অনুভূত হৈ থাকিব আৰু এনেদৰে 7.8 প্ৰাবল্যৰ বৰ ভূমিকম্পত তছনছ হৈছে সিৰিয়া আৰু তুৰস্কৰ বহু চহৰ ইয়াৰে সৈতে সময় হ'ল গুড মৰ্নিং 18 পৰা বিদায় লোৱাৰ খন্তেক বাণিজ্যিক বিৰতিৰ পিছতে আমি লৈ আহিম সুপাৰফাষ্ট প্ৰাইম টাইম 100 All strong নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড